এগৰাকী দেশৰ মুখ্য ন্যায়াধীশৰ এটি মন্তব্যৰ পাছতেই কক্ৰজ জনতা পাৰ্টি নামৰ এটা গোট বা দল গঠন হৈছিলে। আজি সেই দলটোৰ ওপৰতেই যেতিয়া আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিলে, তেওঁলোক আহত হৈছে। তাৰ ন্যায় বিচাৰিও যেতিয়া আদালতৰ আগত তেওঁলোকে দুঃগুহাৰি জনাইছে, তেতিয়াও কিন্তু সেই একেগৰাকী মুখ্য ন্যায়াধীশে কৈছে ডোণ্ট ৱেষ্ট আৱাৰ টাইম। এই বিষয়টোক লৈ আপুনি কি ক'ব? এইটো এটা সকলো চাৰিওফালে এই কথাটো আলোচনা হৈছে যে আমি দিল্লীত ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পুলিচে কেনেকুৱাকৈ জঁপিয়াই পৰিছে, কেনেকৈ তেওঁলোকক পিটিছে, কেনেকুৱাকৈ তেওঁলোকে কন্দুৱা গেছ ব্যৱহাৰ কৰিছে, তাৰ ফলত ল'ৰা ছোৱালী কি অৱস্থা হৈছে। আনকি অসমৰ পৰা যোৱা ল'ৰা ছোৱালীৰো ল'ৰা এটাকো মই আজি ৰাতিপুৱা দেখা পালোঁ কেনেকুৱা ধৰণৰ অৱস্থা হৈছে। তেওঁলোকে শান্তিপূৰ্ণভাৱে এটা প্ৰতিবাদ, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক উপায়েৰে ছাত্ৰ ছাত্ৰীসকলে, আমাৰ যুৱকসকলে, যুৱক যুৱতীসকলে আন্দোলন কৰিছে। আৰু তাত দেশৰ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী, বিভিন্ন ধৰণৰ ব্যক্তি আহি তাত যোগদান কৰিছে। আৰু তেওঁলোকে তাত পুলিচে 20 তাৰিখৰ দিনা, আনকি কালিও কৰিছে এইটো, যে পুলিচে যি ধৰণৰ অত্যাচাৰ কৰিছে ছাত্ৰ ছাত্ৰীসকলক, সেইটো চাৰিওফালে আলোচনা হৈছে। যে ছাত্ৰ ছাত্ৰীসকলক ভিজুৱেল আমি দেখিছোঁ, তাত ভিডিঅ' আছে, যে কোনো ধৰণৰ কোনো কথা নোকোৱাকৈ ছাত্ৰ ছাত্ৰীক, মহিলাক, ছোৱালীক তেওঁলোকে পিটিছে। আৰু ছোৱালীক তেওঁলোকে কোনোবাই চৰিয়াইছে। আৰু ছোৱালী পুলিচৰ কথা নাই, পুৰুষ পুলিচে কেনেকুৱা দুৰ্ব্যৱহাৰ কৰিছে তেওঁলোকক। তো এইবোৰ প্ৰশ্ন, এতিয়া যদি এইবোৰ কথা যেতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত যেতিয়া ক'বলৈ যায়, অধিবক্তাই যেতিয়া উত্থাপন কৰে, তেওঁ যদি কয় যে আমাৰ এইবোৰ কথাৰ কাৰণে আমাৰ হাতত সময় নাই, আমি এইবোৰ ভিডিঅ' চাব নিবিচাৰোঁ, আমাৰ কাৰণে এইটো সময় নাই। তো ইয়াতকৈ আৰু লজ্জাজনক কথা কি হ'ব পাৰিব? ইয়াতকৈ লজ্জাজনক কথাই একো হ'ব। দেশৰ ৰাজধানীত হাজাৰ হাজাৰ লাখ লাখ ল'ৰা ছোৱালী গোট খাইছে, আৰু তাক পুলিচে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত। অৰ্থাৎ হাইকোৰ্টৰ তাত যদি, উচ্চতম ন্যায়ালয়ৰ যদি তাত একো ক'ব লগা নাই, তেতিয়া আৰু আমি কি ক'ম? এইটো কি আইন চলিছে এইখন দেশত? কিন্তু উচ্চতম ন্যায়ালয়ে এই ধৰণে কোৱাৰ বিপৰীতে দিল্লী হাইকোৰ্টত কিন্তু এই কেছটো উঠিছে। আৰু দিল্লী হাইকোৰ্টত তেওঁলোকে বিচাৰকে, ন্যায়াধীশে যথেষ্ট গুৰুত্ব সহকাৰে এই কেছটো তেওঁলোকে এই মোকৰ্দমাটো শুনিছে। গতিকে দেখা যাওক কি হয়। কিন্তু যি জাষ্টিছ সূৰ্যকান্ত, ভাৰতৰ মুখ্য ন্যায়াধীশ জাষ্টিছ সূৰ্যকান্তৰ কাৰণে আজি আচলতে সূৰ্যকান্তে এটা নিমিত্তহে মাত্ৰ। ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰী আৰু মানুহ ইতিমধ্যে বিভিন্ন কথাৰ কাৰণে তেওঁলোক বিক্ষুব্ধ হৈ আছিল। আৰু তাৰপিছত এতিয়া এই কটাঘাত, কি বুলি কয়, এটা কথা আছে নহয়, কটাঘাত নিমখ দিয়া, চেঙেলি দিয়া বুলি কথা এটা আছে নহয়। এতিয়া সূৰ্যকান্তৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এই যিটো তেওঁৰ মন্তব্য, এই মন্তব্যটো কিন্তু সৰ্বত্ৰ দেশৰ চাৰিওফালে মানুহে এই মন্তব্যটো গৰিহণিছে। আৰু এইটো সঁচাকৈ গৰিহণাৰ যোগ্য যে দেশৰ ৰাজধানীত এই ধৰণৰ অত্যাচাৰ চলি থাকিব পুলিচৰ, আৰু সেই কথাটো যেতিয়া উচ্চতম ন্যায়ালয়ত এইটো দেখুৱাবলৈ যোৱা হয়, সেই কথাটো অভিযোগ দিবলৈ যোৱা হয়, তেতিয়া তেওঁলোকে কয় যে আমাৰ এইবিলাক চাবৰ কাৰণে সময় নাই। তেন্তে তোমালোকৰ কি চাবৰ কাৰণে সময় আছে? কি চাবৰ কাৰণে তোমালোকৰ সময় আছে? এগৰাকী উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই কৈছে যে মই যদি, তেওঁ খুব দামী অধিবক্তা গঞ্জিয়াল বুলি, তেওঁ কৈছে যে মই যদি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'লোহেঁতেন, মই নিজে যন্ত্ৰ মন্ত্ৰলৈ গ'লোহেঁতেন, গৈ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিলোহেঁতেন, আৰু পুলিচৰ এই যিটো বৰ্বৰ আক্ৰমণ, এই তাৰ
অনুসন্ধান কৰিবলৈ দিলোহেঁতেন। গতিকে এতিয়া এই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যদি এনেকুৱা ধৰণৰ কথা কয়, অৱশ্যে ইতিমধ্যে নোহোৱাই হৈছে এনেধৰণৰ আস্থা। ইতিমধ্যে মানুহৰ ন্যায়পালিকাৰ ওপৰত আস্থা নোহোৱা হৈছে। গতিকে এই কালি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে যি এষাৰ কথা ক'লে যে তেওঁৰ সময় নাই এইবোৰ চাবলৈ, তেওঁৰ সময় নষ্ট কৰিব নালাগে, মই ভাবোঁ এই কথাটো আমাৰ ন্যায়পালিকাৰ ইতিহাসত এই মন্তব্যটো সদায় লিখা থাকিব যে এইটো এটা কেনেকুৱা অন্যায় এটা মন্তব্য, আৰু এই মন্তব্যটোৱে কিন্তু সূৰ্যকান্তক সদায় খেদি ফুৰিব যে এজন এই ধৰণৰ অত্যাচাৰৰ ওপৰত তেওঁ যে এনেকুৱা ধৰণৰ কথা ক'লে, যে ন্যায় বিচাৰি যাওঁতে তেওঁ যে তাক এই ধৰণৰ অৱজ্ঞা কৰিলে আৰু ক'লে যে তেওঁৰ হাতত সময় নাই। তেওঁ কি কৰিবলৈ সময় আছে? এইটো কৰিবলৈ যদি সময় নাই, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, এটা গুৰুত্বপূৰ্ণ আইন শৃংখলাজনিত প্ৰশ্নত পুলিচৰ যিটো ভূমিকা, সেইটোৰ কাৰণে যদি তেওঁৰ সময় নাই, তেওঁৰ কিহৰ কাৰণে সময় আছে? আমাক কিয় বিচাৰক লাগে? আমাক কিয় ন্যায়াধীশ লাগে? যদি তেওঁলোকে এনেকুৱা একোটা মুহূৰ্তত তেওঁলোকে তাৰ পৰা ফালৰি কাটি যায় আৰু তেওঁলোকে তেনেকুৱা ধৰণৰ অৱজ্ঞাসূচক কথা কয়। গতিকে মই ভাবোঁ যে এইটো সৰ্বত্ৰ সকলোৱে জাষ্টিছ সূৰ্যকান্তৰ যি এইটো অভিমত, যি তেওঁৰ কালিৰ যিটো মন্তব্য, সৰ্বত্ৰ এইটো একচুৱেলি গৰিহণাযোগ্য।